মঘায়ুজাৰ বাকৰিত সম্প্ৰীতিৰ নিদৰ্শন। গৰু বিহুৰ দিনাই আয়োজন কৰিলে 200ৰো অধিক লোকৰ সৈতে সম্প্ৰীতিৰ জলপানেৰে বহাগক আদৰো শীৰ্ষক অনুষ্ঠান। শিশুৰ পৰা বয়োজ্যেষ্ঠ সকলোৱে আদৰিলে ৰঙালীক। এশৰো অধিক নাচনীয়ে নাচিলে একেলগে। ঢোলৰ যাদুকৰৰ দেশত বাজি উঠিল ঢোলৰ গুমগুমনি। গৰু বিহুৰ দিনা গণশিল্পী মঘায়ুজাৰ জন্মভূমি হাতীগড়ত অনুষ্ঠিত হয় সম্প্ৰীতিৰ জলপানেৰে বহাগক আদৰো আহক শীৰ্ষক অনুষ্ঠান। হাতীগড় সন্মিলিত যুৱ মঞ্চৰ উদ্যোগত আৰু হাতীগড়বাসী ৰাইজৰ সহযোগত সপ্তদশ বাৰৰ বাবে অনুষ্ঠিত হৈবৰগাঁও এই সম্প্ৰীতিৰ অনুষ্ঠানটি। বয়োজ্যেষ্ঠজনৰ আশীষ নিৰ্মালীলৈ আৰম্ভ হোৱা অনুষ্ঠানটিত প্ৰায় 200ৰো অধিক লোক উপস্থিত থাকে। উল্লেখযোগ্য যে এই অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা বিহু নাচ কৰ্মশালাৰ শেষৰ দিন হিচাপে প্ৰায় 100গৰাকী নাচনীয়ে বিহু পৰিৱেশন কৰে। উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি অহা 27 এপ্ৰিল তাৰিখে এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব সপ্তদশ বাৰ্ষিক মধ্য যোৰহাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন। News Desk report, Such the Reality.